গোসাইগাঁৱত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰৰ মহাৰজত জয়ন্তী সেই উপলক্ষে উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ঐতিহ্যমণ্ডিত সত্ৰখনে ৭৫টা বছৰ অতিক্ৰম কৰে মহাৰজত জয়ন্তী উপলক্ষে বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় বিভিন্ন জাতি জনগোষ্ঠীৰ কলা কৃষ্টিৰ সহযোগত উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা গোসাইগাঁও মহকুমা সদৰ চহৰ পৰিভ্ৰমণ কৰি হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে আকাশপতা মহাৰজত জয়ন্তীৰ কাৰ্যসূচী যোৱাকালিৰ পৰাই আৰম্ভ হৈছে আমাৰ তো আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা বাৰেৰহণীয়া বিভিন্ন জাতি জনগোষ্ঠী বিশেষকৈ আজি বৰঙাজুলিৰ পৰা বড়ো নাম দল গোসাইগাঁৱৰ বিভিন্ন কলা কৃষ্টিৰ দল আৰু সৰ্বমুঠ 10টা নাম দলে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু আমি আমাৰ অঞ্চলত হৈ থকা মাজে মাজে যিখিনি অশান্তিৰ পৰিৱেশ ঈশ্বৰে যাতে পুনৰ শান্তি প্ৰতিষ্ঠা কৰে লগতে শাখা সত্ৰখনৰ গৌৰৱোজ্জ্বল ৭৫টা বছৰত আমি যে এটা মাইলষ্টন থিয় কৰিলোঁ এটা মাইলৰ খুঁটি তাক প্ৰতিপন্ন কৰাৰ কাৰণে আমি গোসাইগাঁওবাসী ৰাইজ আৰু শাখা সত্ৰৰ সমূহ ভক্তবান আই মাতৃ বাপ বান্ধৱসকলে প্ৰচেষ্টা চলাই আজিৰ এই কাৰ্যসূচীত ৰূপায়ণ কৰিছে ভিৰ হৈছে আৰু আবেলিলৈকে মুকলি সভা আছে আৰু এই মুকলি সভাত অসমৰ বিশিষ্ট ব্যক্তিসকলে যোগদান কৰিব আমাৰ অসম সত্ৰ মহাসভাৰ সভাপতি দেৱ জিতেন্দ্ৰ নাথ প্ৰধানী সম্পাদক কুসুম কুমাৰ মহন্ত